is a very important morning for us. Assam Science Society Sadia branch, in collaboration with IQAC of Sadia College, is organizing this session in the digital world. Respected President of Assam Science Society and all the other esteemed guests on the night, respected teachers of this college, respected know what is like cyber threats right now going on, because in today's era, everything starting from the morning till before we sleep, we deal with our phones, right? So what cyber security is? The hygiene. Like you brush your teeth every day, like you lock your house every day. Similarly, you have to do it for your digital world also. You have to keep your social media locked. You have to keep your mobile phones locked, and do not provide access to any random person regarding it. আমি মোবাইল ফোন এটা বা কম্পিউটাৰ এটা বা নেটৱৰ্ক ডিভাইচ কানেক্ট কৰি পেলাই আমি যেতিয়া তেনেকুৱা অপৰাধ এটা কৰোঁ সেইটোকে আমি কি বুলি কওঁ চাইবাৰ ক্ৰাইম বুলি কওঁ। বহুত এটা হিউজ ডিফাৰেঞ্চ আছে। আগৰ ভাইৰাছে যিমান থ্ৰেট ক্ৰিয়েট কৰিছিলে এতিয়া ভাইৰাছে তাতকে বহুত বেছি কৰে। ঠিক আছে, এতিয়া যদি আমাৰ ফোন এটাত ভাইৰাছ সোমাই যায় তুমি গম নোপোৱাকৈ তোমাৰ ফোনটোৰ কেমেৰাৰ এক্সেছ পাই যাব পাৰে, তুমি গম নোপোৱাকৈ ফোনটো তোমাৰ কল লগৰ এক্সেছ পাই যাব পাৰে। That is number two. That is number two. Ever no poka no. Online game or cricket match কৰি আছে মানে এডবিলাক ডিফাৰেন্সিয়েট কৰা অকণমান অসুবিধা। সেই এপটো খেলোঁতে ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন আছে। মিউচুৱেল ফাণ্ডৰ যদি আপুনি SIP মানে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন মাহিলী যিটো পইচা থ'লে শ্বেয়াৰত লাগে সেই পইচাটো একদম চব অফাৰ। দৈনন্দিন জীৱনত যিখিনি ফ্ৰড হৈ আছে সেইবিলাকক আমি কেনেকৈ বাচিব পাৰোঁ আৰু লগতে কেনেকুৱা ধৰণৰ ফ্ৰডবোৰ হয় গোটেই বিষয়ে চাই ধুনীয়াকৈ আমাক এটা ইনষ্ট্ৰাকশ্যন আগবঢ়াই দিলে। কিন্তু অনলাইন ট্ৰানজেকশ্যন নকৰোঁ বুলিও পাতিব নোৱাৰে, কেতিয়াবা তেওঁলোকৰো দৰকাৰ হয়। তেওঁলোকে ৰিটায়াৰ্ড মানুহ এজনৰ বেংক একাউণ্ট থাকে, একাউণ্টত কেছ আছে, তাৰ পৰা উলিয়াবলৈ লগীয়া হয়। কেছ বেংকৰ কথা কৈছে প্ৰায় দেখা যায়। কেতিয়াবা এনেকুৱাও হয় যে সেই স্মাৰ্ট ফোনছবিলাক আজিকালি যিহেতু কেতিয়াবা এনেকুৱা হয় জনহিতাৰ্থে জনসেৱাৰ জনগণৰ হিতৰ কাৰণে সেৱাৰ এখন তেখেতসকল আছে। Next, I would like to sincerely acknowledge our respected principals, sir, without whom guidance we would not have we will be able to conduct this event. Next, I would like to thank our chief guest and guest of honor. Thank you so much.